हेलो एवरीवन और সকলোকে অভিত শিক্ষাৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সো তোমালোকৰ সকলে গম পায় আমি ইতিমধ্যে তোমালোকৰ ক্লাছ 10 ৰ ইটো প্ৰি বোৰ্ডছ বা আগন্তুক হ'ব লগা HSLC ৰ কাৰণে আমি তোমালোকৰ কিছুমান টপিক ডিসকাস কৰিছো যিবিলাক টপিকৰ পৰা কেনেকুৱা ধৰণৰ MCQ আহিব পাৰে। সো ইয়াৰ আগত মই তোমালোকৰ কোঅৰ্ডিনেট জিওমেট্ৰি ক্লাছ টপিক પર ডিসকাস কৰিলো। আজি আমি নতুন টপিক লৈ আছো। আজিৰ টপিকটো হ'ল ট্ৰায়াঙ্গলছ। সো ত্ৰিভুজৰ ওপৰত আমি ডিসকাস কৰিম ত্ৰিভুজৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে কি কি টাইপৰ কোৱেশ্চন আহিব পাৰে। ঠিক আছে। সো আশা কৰো সকলোৱে ক্লাছটো কৰি ভাল পাবা আৰু ক্লাছৰ শেষত যদি কাৰোবাৰ কিবা ডাউট ৰৈ যায় আমাক কমেন্ট কৰি জনাবা। ঠিক আছে। আমি এখন MCQ লৈ আইছো অতিকৈ ইম্পৰ্টেন্ট হয় এক্সাম পইণ্ট অফ ভিউৰ পৰা। সো MCQ খিনি কৰাৰ আগত আমি অকমান বেসিক অলপ আইডিয়া লৈ লও। চোৱা তোমালোকৰ কি হয় যেতিয়া আমি ট্ৰায়াঙ্গল শিকিম ইয়াত আমি ক্লাছ 10 ৰ ট্ৰায়াঙ্গল তোমালোকৰ মেইনলি কৈছে সিমিলাৰিটিৰ ওপৰত। কি কৈছে সিমিলাৰিটি বা সিমিলাৰ এই বস্তুৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে। চোৱা দুটা ট্ৰায়াঙ্গল মই ড্ৰ কৰি ৰইলো এইটো এটা ট্ৰায়াঙ্গল আমি আগত ভাবিলো কনগ্ৰুয়েন্ট এবাৰ আমি সিমিলাৰ। চোৱা এইটো মই ট্ৰায়াঙ্গল ড্ৰ কৰিলো এটুক মই যে নাম দিলো A B C আৰু এটুক দিলো মই D E F। এই ট্ৰায়াঙ্গল কেইটাক সিমিলাৰ মানে কি দেখাত একে হয় সদৃশ হয়। ঠিক আছে। মানে দেখাত সাদৃশ্যতা বুলি কয় মানে দেখাত একে লুকস লাইক সেম। ঠিক আছে। একে একে হয় দেখাত তো এইবিলাক কয় সিমিলাৰ বুলি। সিমিলাৰ হলে কি হ'ব তোমালোকৰ কেতিয়া আমি সিমিলাৰ বুলি কম প্ৰথম যেতিয়া ইয়াৰে এইটো এংগল A টো তাৰ এংগল D টোৰ লগত ইকুৱেল হ'ব। নেক্সট এংগল B টো এংগল E টোৰ লগত ইকুৱেল হ'ব আৰু এংগল C টো এংগল F টোৰ লগত ইকুৱেল হ'ব। যদি দুটা ত্ৰিভুজৰ তিনিটা কোণ ইকুৱেল হয় তেতিয়া হলে কি হ'ব তাৰ যে অপোজিট সাইড বিলাক মানে ইয়াত যদি AB সাইড লও তাৰ অপোজিট সাইড এটো ত্ৰিভুজৰ তাৰ সাপেক্ষে সাইড কি হ'ব DE হ'ব। ঠিক আছে। আৰু ইকুৱেল টু ইয়াত যদি মই লও BC ৰ ইয়াত কি হ'ব EF আৰু ইয়াত যদি মই লও AC ইয়াত হ'ব কি DF। যদি দুটা ত্ৰিভুজৰ তিনিটা কোণ সমান হয় তেতিয়াহ'লে তাৰ অপোজিট বাহুবিলাক বা সাইড বিলাক কি হ'ব সমান ৰেশিঅ'ত বা সমান প্ৰপৰ্শনত থাকিব সমান অনুপাতত হেতু কয় সিমিলাৰ। আৰু এটা বস্তু মনে ৰাখিবা সিমিলাৰ মানে কেতিয়াও একে নহয় ইকুৱেল নহয়। আমি কেতিয়া ইকুৱেল লিখিব নোৱাৰো আমি ক'ব নোৱাৰো যে এইটো ট্ৰায়াঙ্গল আৰু এইটো ট্ৰায়াঙ্গল ইকুৱেল বুলি। কনগ্ৰুয়েন্ট হলে আমি ইকুৱেল ক'ব পাৰিম। যদি আমি দুটা ট্ৰায়াঙ্গল কনগ্ৰুয়েন্ট দেখাও তেতিয়া আমি ইকুৱেল বুলি ক'ব পাৰিম। ঠিক আছে। কিন্তু সিমিলাৰ বা সাদৃশ্যতা বুলি ক'লে আমি কি ক'ম ইকুৱেল বুলি ক'ব নোৱাৰো। সিমিলাৰ দেখাবলৈ কোনটো দুটা সমান চিন দি এটা ওপৰত এনেকা ৱেভ টাইপৰ চিন দিয়া হয় তাক কি কয় সিমিলাৰ বুলি কোৱা হয়। সো সিমিলাৰ আৰু কনগ্ৰুয়েন্সৰ মাজত ডিফাৰেন্স এটোৱে সিমিলাৰত ত্ৰিভুজকে দেখাত একে হ'ব কিন্তু ইকুৱেল নহয় বাহুবিলাকৰ মান। কিন্তু কনগ্ৰুয়েন্ট হলে ত্ৰিভুজকে দেখাটো একে হ'ব বাহুৰ মানো ইকুৱেল হ'ব সব ভ্যালু ইকুৱেল হ'ব। এইটো ডিফাৰেন্সটো। তাৰ পিছত আমি আৰু দুটামান বস্তুলৈ জানি লও যে সিমিলাৰ হ'বলৈ কি কি ধৰণে সিমিলাৰ হ'ব পাৰে। দুটা ট্ৰায়াঙ্গল কি মানে তোমালোকৰ কন্ডিশন সাপেক্ষে সিমিলাৰ হ'ব পাৰে। প্ৰথমটো কন্ডিশন হ'ল দুটা বা তিনিটা কোণ যদি ইকুৱেল হয় এংগল বা তোমালোকে কোনোবা তিনিটা এংগল দিব পাৰা। ঠিক আছে। তিনিটা এংগলটো সিমিলাৰিটি কনসেপ্টটো খাটে এংগল। নেক্সট তোমালোকৰ কি হ'ব সাইড তিনিটা বাহু সিমিলাৰ হলে তাৰ অনুপাতটো একে হলে তাক সদৃশ সিমিলাৰ বুলি ক'ব পাৰিম। তিনিটা এংগল ইকুৱেল হলে সিমিলাৰ ক'ব পাৰিম। আৰু তাত কি হ'ব তোমালোকৰ এটা এংগল দুটা সাইড যদি ইকুৱেল হয় তাক আমি কম পাম। এইটো কি বাহু তো সৰি এইটো কোণ তো বাহু আৰু বাহু কোণ বাহু এই তিনিটা কন্ডিশন সাপেক্ষে দুটা ত্ৰিভুজক সিমিলাৰ বুলি ক'ব পাৰিম। মন ৰাখিবা। আৰু বাকিখিনি গম পালে সিমিলাৰ মানে দেখাত একে হয় ইকুৱেল নহয়। ঠিক আছে। ইয়াত তোমালোকে বহুত মিড পইণ্ট থিওৰাম পাবা বেসিক প্ৰপৰ্শনেল থিওৰাম পাবা সেইখিনি থিওৰামৰ ওপৰত কি কিটাবৰ কোৱেশ্চন আহিব পাৰে আমি ডিসকাস কৰিম। তোমালোকে বৰ্তমান গম পাই থোৱা যে দুটা ত্ৰিভুজৰ তোমালোকৰ কি হ'ব পাৰে সিমিলাৰ হ'বলৈ আৰু বাহুবিলাকৰ অনুপাতটো একে হ'ব আৰু কোণবিলাকৰ মানটো সমান হ'ব লাগিব। গোটেইকেইটা কোণ নহয়। ঠিক আছে। গোটেইকেইটা কোণ নহয় তাৰ বিপৰীত কোণটো মন ৰাখিবা। ওকে। এই প্ৰথমটো কোৱেশ্চনত যাও। তো কোৱেশ্চনত আমি আৰু এটা কথা জনাই থৈ দিও যে তোমালোকক আমি যিখিনি ক্লাছ কৰিম এইখিনি ক্লাছ তোমালোকে যদি ইয়াৰে PDF খিনি যদি পাবলৈ বিচৰা তেতিয়া হলে এই দুটা আমাৰ টেলিগ্ৰাম চেনেলৰ স্ক্যানাৰটো দিয়া আছে। এইটো স্ক্যানাৰত স্ক্যান কৰি আমাৰ টেলিগ্ৰাম চেনেলত জয়েন হৈ লোৱা। নহলে অভিত শিক্ষা একাডেমি বুলি তোমালোকে সাৰ্চ কৰিলে টেলিগ্ৰামত পাই যাবা। নহলে এইটো লিংকত সাৰ্চ কৰি তোমালোকে টেলিগ্ৰাম গ্ৰুপত জয়েন হৈ লোৱা। তাত কি কৰিম আমি যিখিনি ক্লাছ কৰিম এই গোটেইখিনি ক্লাছৰ PDF খিনি আমি তাত আমি প্ৰভাইড কৰিম। ঠিক আছে। তাৰ ওপৰত এখন MCQ দিয়া হ'ব কিছুমান ভেৰিয়াছ তোমালোকৰ নটিফিকেশন তাত দি থকা হয়। ওকে। এতিয়া আমি প্ৰথমটো কোৱেশ্চন লৈছো। প্ৰথমটো কোৱেশ্চন কি আছে
the perimeter of two similar triangles ABC PQR is 64 cm and 24 cm respectively. If PQ is 12 cm, what will be the length of AB? So, দুটা ত্রিভুজ কৈছে কি এটো আমি ত্রিভুজ ধৰি ললো এইটোৰা ত্রিভুজ এইটোৰা ত্রিভুজ এই ত্রিভুজ দুটা কি সিমিলার বুলি কৈছে সিমিলার হলে কি আমি আৰু প্ৰথম মন ৰাখিবা দুটা ত্রিভুজ যদি সিমিলার হয় তেতিয়া হলে কি হ'ব পেৰিমিটাৰ মানে পৰিসীমাটো একে হ'ব মানে পৰিসীমা একে নহয় এটা অনুপাতটো একে হয় ঠিক আছে এতিয়া কৈছে ইয়াৰে আমাক কৈছে কি দুটা ত্রিভুজ সিমিলার বুলি কৈছে আৰু কৈছে কি এই ত্রিভুজটোৰ পেৰিমিটাৰ কিমান কৈছে ABC পেৰিমিটাৰ কৈছে 64 আৰু PQ আৰু পেৰিমিটাৰ কিমান হয় তোমালোকক 24 কৈছে ঠিক আছে আৰু মই কৈছে AB বাহুটোৰ মান কিমান দিয়া তোমালোকক সৰি PQ দিয়া আছে 12 আমাক এইটো উলিয়াব দিছে এতিয়া আমি গম পাইছিলো যে সিমিলার হলে কি হ'ব বাহুবিলাকৰ অনুপাতবিলাক সমান থাকিব এতিয়া আমি যেতিয়া বাহুবিলাকৰ অনুপাতটো সমান থাকিব তেতিয়া হলে তাৰ মানে কি তাৰ পৰিসীমাটো অনুপাতটো সমান থাকিব ঠিক আছে হেতু ফৰ্মুলা এপ্লাই কৰি আমি ত্ৰিভুজৰ দুটা ত্রিভুজ সিমিলার হয় তাৰ কালিৰ অনুপাতটো সমান হ'ব লাগিব বাহু অনুপাত হিচাপে ঠিক আছে সো আমি কি কৰিম পেৰিমিটাৰ বুলি লিখিলে আমি বা পৰিসীমা বুলি ক'ব পাৰা perimeter of ABC divided by perimeter of PQR equal কি হ'ব AB by PQ ঠিক আছে কাৰণ পেৰিমিটাৰ সাপেক্ষে বাহুৰ অনুপাতটো সমান হ'ব সো ABC পেৰিমিটাৰ মানে পৰিসীমা কিমান দিছিল 64 দিছিল PQR ৰ 24 দিছিল হয় নেবা চাই লও yes 64 and 24 আৰু PQ টো কিমান দিয়া তোমাক AB তোমাক দিয়া নাছিলে PQ কিমান দিয়া আছিল 12 হয় নে বা চাই লও yes 12 দিয়া আছে ওকে তুমি হিন সিম্পলিফাই কৰিলে হ'ব ইটো ইকুৱেল গল যখন সিমিলার হয় অনুপাত ইয়াৰ অনুপাত যিমান এখিনি অনুপাত যিমান হ'ব এখিনি অনুপাত একে হ'ব লাগিব তা ক্রস মাল্টিপ্লাই কৰি দিয়াছন কি হ'বনো 24 into AB equal to 12 into 64 so 24 ইফালে গলে কি হ'ব AB equal 12 into 64 divided by 24 कैंसिल কৰিলে দুবাৰ যাব ঠিক আছে আৰু 2 এৰে 64 কালে বনাব 32 that means AB মানটো কিমান হ'ব 32 হ'ব বুজি পালা 32 okay so AB বাহুৰ মানটো কিমান হ'ব 32 cm মই কাখ লিখিছো implies AB equal 32 বুজি পাইছা সকলোৱে ঠিক আছে সো এনেকে আমি উলিয়াব পাৰিম সো কোনটো হ'ব শুদ্ধ উত্তৰ 32 মানে অপচন নাম্বাৰ বি টু কাৰেক্ট এটা কথাটো হল ইয়াত আমাক সিমিলার দিছে যদি আমাক কনগ্ৰুয়েন্ট দিলে হয় কনগ্ৰুয়েন্ট হলে কি হল ইয়াৰ যদি 64 হয় ইয়াৰো 64 হ'ব লাগিব হেতু হল কনগ্ৰুয়েন্টৰ কন্ডিশন ইকুৱেল হ'ব লাগিব কনগ্ৰুয়েন্ট দুটা ইকুৱেল হ'ব লাগিব যদি ইয়াৰ যদি পেৰিমিটাৰ 64 আছে আনটো ত্ৰিভুজৰ পেৰিমিটাৰ কিমান হ'ব লাগিব 64 হ'ব লাগিব then next question চোৱা কি দিয়া আছে if angle A equal angle P angle B equal angle Q and angle C equal angle R মানে ABC আৰু PQ আৰু ত্ৰিভুজৰ প্ৰত্যেকটো কোণ তাৰ বিপৰীত কোণটো সমান হয় তাহলে এই ত্ৰিভুজ দুটা কোণটো শৰ্ত অনুসৰি সিমিলার হ'ব সো তিনিটা কোণ সমান দিছে মই অকমান আগৰ কৰ তিনিটা যদি এংগল সমান হয় কি হ'ব এংগল 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 বা তোমালোকে ইয়াত এংগল 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 টেষ্ট লিখিব পাৰা বা এংগল এংগল এটো লিখিব পাৰা ঠিক আছে একচুয়ালি মই সিমিলাৰিটি চাবলৈ গলে এংগল 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 বুলি থাকে এংগল এংগল বুলি থাকে সো অপচন বি টো বেছি শুদ্ধ হ'ব কাৰণ আমি কৈছিলো তিনিটা কোণ সমান হ'ব পাৰে কিন্তু তোমালোকে যদি বুকত যোৱা তাতিলো এংগল এংগল টেষ্টটো কথাহে বেছিকে মেনশন কৰা আছে ঠিক আছে সো ইয়াৰে অপচন বি টো আমি শুদ্ধ বুলি ধৰি লৈছো ওকে নেক্সট কোৱেশ্চন চোৱা কি দি আছে in triangle PQR PS is the bisector of angle P মানে PS লাইন দিলে কি কৰে angle P টো bisect কৰে সমান দুটা ভাগত ভাগ কৰে if PQ equal 6.4 PQ মান কিমান দিয়া আছে এটো মান দিয়া তোমালোকৰ 6.4 তবা কি দিয়া আছে PR কিমান আছে 14 cm 14 cm আৰু কি দিয়া আছে QS দিয়া তোমালোকৰ 6 cm আমাক উলিয়াব দিছে এসা উলিয়াব দিছে সো এটা ত্ৰিভুজত যদি কোনো এটা বাহুৱে যদি কোনো এটা ৰেখাই যদি এটা কোণক সমানে দুভাগ কৰে তেতিয়ালে সিমিলাৰিটিৰ শৰ্ত সাপেক্ষে কি হয় কোম্পানী মালকে according to similarity আমি সিমিলাৰিটি কনসেপ্ট বুলি ক'ব পাৰো বা তোমালোকৰ বেসিক প্ৰপৰচন থিওৰাম বুলি এপ্লাই কৰবা সিমিলাৰিটি থিওৰি
যেহেতু ইয়াত দুটা এই লাইনডালে পি কিউ আৰ ত্ৰিভুজক দুটা বেলেগ বেলেগ ত্ৰিভুজত ভাগ কৰিছে হয়নে আৰু কৈছে কি পি এছ লাইনডাল কি হয় পি কোন এংগুল পিৰ কি হয় সমদ্বিখণ্ডক হয় সমানে দুভাগ কৰিছে তেতিয়াহ'লে কি হ'ব গম পোৱা নে এই ৰেখাকেইডাল যে পি বিন্দুটো কোনটো ৰেখাৰ লগত আছে পি কিউ ডিভাইডেড বাই কি হ'ব পি আৰ ইকুৱেল টু কি হ'ব এই লাইনডাল আহি ইয়াত পৰিলে দুটা সমান ভাগত ভাগ কৰিলে ইকুৱেল টু কিউ এছ বাই কিউ আৰ হ'ব ঠিক আছে কিউ এছ বাই কি হ'ব কিউ আৰ হ'ব সৰি কিউ এছ বাই এছ আৰ কিউ এছ বাই এছ আৰ মানে এইটো সাপেক্ষে এইটো সাপেক্ষে এইটো কনচেপ্ট মনত ৰাখিবা যদি ইয়াত ত্ৰিভুজত যদি এটা বাহু যদি কোনো সমান দুভাগ কৰিছে সেই বিন্দুটো সাপেক্ষে বাহু দুটাৰ অনুপাতটো য'ত সমান কৰিছে সেই ভাগ দুটাৰ অনুপাতৰ সমান হ'ব ইয়াত ভেলু পুট কৰি দিলে হ'ল ঠিক আছে পি কিউ বাই পি আৰ পি কিউ কিমান তোমালোকৰ 6.4 পি আৰ কিমান তোমালোকৰ 14 আৰু 14 ইকুৱেল টু কিউ এ আছিল 6 আৰু এছ আৰটো মোক উলিয়াব দিছে চ' ক্ৰছ মাল্টিপ্লাই কৰিলে কি হ'ব 6.4 ইনটু এছ আৰ ইকুৱেল টু 14 6 যা 84 এছ আৰ ইকুৱেল টু 84 বাই 6.4 তোমালোকে যদি ডিভাইড কৰা কিমান মান হ'ব 6.4 13.125 yes 13.125 সেন্টিমিটার হবে বা ডিভিজনটো কৰি চাবা এনসারটো মিলিছে নে নাই ঠিক আছে দ্যাট মিন্স এস আৰ মানটো কিমান হ'ব 13.125 সেন্টিমিটার এনেকুৱা কোৱেশ্চন এক্সামত দিব পাৰে সো ইয়াৰ শুদ্ধটো কোনটো হ'ব 13.125 ইয়াত কেতিয়াবা এস আৰ উলিয়াব নিদিয়ে কেতিয়াবা কিউ আৰ উলিয়াব দিব পাৰে আমি এস আৰটো পাই গ'লো এটা আমাক যদি কয় কোনবাই কিউ আৰটো উলিওৱা বুলি কিউ এছ প্লাছ এস আৰ উলাই দিম এনেকুৱা কোৱেশ্চন দিব পাৰে সো কোৱেশ্চন ভালকৈ পঢ়ি চাবা কি কৈছে কি নাই কোৱা ওকে তেতিয়া বস্তু ভালকৈ কনসেপ্টখিনি ক্লিয়াৰ হ'ব মাত্ৰ চাবা উলিয়াব দিছে কি আৰু যদি আমাক যদি কয় যদি এটা বিন্দু সমান দুভাগ কৰিছে তেতিয়াহ'লে আমি গম পালে কি এপ্লাই কৰিম ওকে নেক্সট কোৱেশ্চন কি দিয়া আছে দুটা ত্ৰিভুজ এ বি চি আৰু ডি ই এফ তাৰে কৈছে কি এ বি বাহুটো চোৱা আমি এই নামখিনি চাই নহ'ব কিন্তু আমি ইয়াত চাব লাগিব দেই ইয়াত চাবলৈ কি আছে এ বি চি আমি নামটো দিছোঁ এনেকৈ ধৰি লোৱা এইটোক আমি এ বি চি দিব পাৰোঁ নেক্সট ত্ৰিভুজৰ নামটো আমি ডাইৰেক্ট দিম আমি ডায়গ্ৰাম আমি যিবিলাক অনুপাতবিলাক আছে সেইমতে দিম এইটো বাহু কি কৈছে এইটো বাহু আমি সদায় গম পাওঁ এইটো বাহুৰ লগত সমান হ'ব হয়নে দ্যাট মিন্স এইটো যদি ডি হয় এইটো কি হ'ব লাগিব এফ হ'ব লাগিব আৰু এইটো কি হ'ব লাগিব ই হ'ব লাগিব হয়নে কাৰণ এ বি ডি এফ কি দিয়া আছে কাৰণ বস্তুবিলাক মিলাই ল'ব লাগিব এ বি ডি এফ এইটো বাহু সদায় এইটো বাহুৰ সমান হ'ব আৰু আমি যদি এইটো ডি ই এফ লিখোঁ এইটো যদি আমি এফ নিলিখি ই লিখোঁ এইটো এফ লিখোঁ এতিয়া এ বি ইকুৱেল টু ডি ই হ'ব কিন্তু সেইটো আমাক দিয়া নাই অ'কে এ বি ইকুৱেল ডি এফ হ'ব নেক্সট বি চি এমিতে মিলি যাব হয় বি চি ইকুৱেল কি হ'ব এফ ই এইটো সমান হ'ব ইকুৱেল টু এ চি বা চি এ ইকুৱেল টু কি হ'ব তোমালোকৰ চি এ লিখি দিলোঁ চি এ ইকুৱেল টু ই ডি এইটো ডায়গ্ৰামটোত বেলেগ একো নাই মাত্ৰ এই ত্ৰিভুজৰ নামটো ঠিক কৰিব কোনোবাই যদি এইটো ডি এইটো এফ এইটো ই এইটো এফ লিখে ভুল হ'ব তেতিয়া নিমিলিব তেতিয়া যদি তিনিটা বাহুৰ যেতিয়া অনুপাতবিলাক সমান দিছে আমি কি কৰিম এই ত্ৰিভুজটো কি হ'ব চিমিলাৰ হ'ব হয়নে চিমিলাৰ হ'বনে চ' চিমিলাৰ হ'লে কি হ'ব মানে কি হ'ব ত্ৰিভুজ এ বি চি কাৰ সাপেক্ষে চিমিলাৰ ত্ৰিভুজ ডি এফ ইৰ ডি ই এফ নহয় কিন্তু ডি এফ ইৰ ঠিক আছে এইবিলাক কুৱেশ্যনে ষ্টুডেণ্টে বহুত ভুল কৰে কি হ'ব ত্ৰিভুজ এ বি চি চিমিলাৰ ত্ৰিভুজ ডি এ চ' চিমিলাৰ এইটো হ'ব ঠিক আছে একচুৱেলি আমি কওঁতে ভুল হৈছিলে চ' মই প্ৰথমতে এটা কথা কৈছিলোঁ তোমালোকৰ এক মিনিট এইটো এটা কৈছিলোঁ তোমালোকে ইয়াত তোমালোকে এইটো কনগ্ৰুৱেণ্টৰ হ'ব দেই চিমিলাৰ এইটো চিন হয় চিমিলাৰ এইটো চিন হয় অনলি এডাল ৰেপটো লাগিলে চিমিলাৰ হ'ব আৰু হেৰি থাকিলে কনগ্ৰুৱেণ্ট হ'ব দুডাল থাকি যদি ওপৰত হেৰি থাকিলে কনগ্ৰুৱেণ্ট হ'ব ঠিক আছে অ'কে চ' এইটো হ'ব ত্ৰিভুজ এ বি চি চিমিলাৰ ত্ৰিভুজ ডি এফ ই মনত ৰাখিবা অ'কে নেক্সট কুৱেশ্যন চোৱা কি দিয়া আছে নেক্সট কুৱেশ্যন আছে আগৰ নিচিনাই প্ৰায় কৈছে এটা এইটো তোমালোক কৈছে কি এটা ত্ৰিভুজৰ
দুটা ত্ৰিভুজ আছে এ বি চি আৰু ডি ই এফ তাত কৈছে কি এ বি টু কাৰ অনুপাতৰ সমান ডি ই বাহুৰ সমান আৰু বি চি টু কাৰ অনুপাতৰ সমান এফ ডি তেতিয়াহ'লে যদি এইটো চিমিলাৰ হ'ব লাগে দুটা বাহু সমান হ'লে নহ'ব কাৰণ আমি গম পাইছিলোঁ চৰ্তবিলাক কি হয় দুটা এংগুল সমান হ'ব লাগিব বা তিনিটা এংগুল বা তোমালোকৰ দুটা বাহু এটা কোণ বা তিনিটা বাহু সমান হ'ব লাগিব ইয়াত দুটা বাহু দিয়া আছে মানে কোনোবা এটা এংগুলৰ সমান হ'লেহে আমি কি হ'ব চিমিলাৰিটি কনচেপ্টটো আহিব সো কোনটো এংগুল সমান হ'ব এটা আমি এংগুলটো উলিয়াব দিছে আমি যদি ডায়াগ্ৰামেলি কৰিব যাওঁ অকমান টাইম লাগিব তো মানে শৰ্ট ট্ৰিক কৈ দিওঁ যদি এনেকৈ যদি দুটা বাহুৰ অনুপাতটো দিয়া থাকে সমান বুলি আমাক যদি উলিয়াব দিয়ে কোনটো এংগুল সমান হ'ব একো নকৰিবা চাবা যে ইয়াত কিবা কমন আছে চোৱাচোন ইয়াতো বি আছে ইয়াতো বি আছে ইয়াতো ডি আছে ইয়াতো ডি আছে বাকীটো কমনটো বেলেগ একো নাই মিন্স ইয়াতো বি আছে ইয়াতো বি আছে ইয়াতো ডি আছে ইয়াতো ডি আছে মিন্স কি হ'ব ইয়াৰ পৰা আহিব এংগল বি ইয়াৰ পৰা আহিব এংগল ডি এংগল বি আৰু এংগল ডি সমান হ'ব এ বি চি আৰু ডি ই এফৰ যদি এ বি আৰু ডি ই অনুপাতটো সমান হয় বি চি আৰু এফ ডি সমান হয় তেতিয়াহ'লে এংগল বি আৰু এংগল ডিটো সমান হ'ব লাগিব ঠিক আছে কি হ'ব এংগল বি ইকুৱেল এংগল ডি একেবাৰে ইজিলি বস্তুটা কৰিব পাৰি মন ৰাখিবা ঠিক আছে কোনো কিছুমান বস্তু এতিয়া তুমি ডায়াগ্ৰামেলি কৰিব কৰিলে টাইম লাগিব আমি ডায়াগ্ৰাম আমি অকণমান শ্বৰ্ট কাম কিছুমান কৰোঁ কাৰণ এইবিলাক হ'ল এম চি কিউ তুমি ইমান এক্সপ্লেইন কৰিব নালাগে হয় নহয় নেক্সট কুৱেশ্যন চোৱা কি দিয়া আছে ডি এণ্ড ই আৰ ৰেচপেক্টিভলি দ্য মিড পইণ্টছ অন দ্য চাইডছ এ বি এণ্ড এ চি অফ এ ট্ৰাইংগল এ বি চি BC equals 6 centimeter. If DE parallel BC, then the length of DE in centimeter. তুমি এখন ডায়াগ্ৰাম ড্ৰ কৰি চাম চাবা দেই কি কৈছে এটা ট্ৰাইংগল কৈছে ABC ABC আৰু কৈছে কি AB মিড পইণ্ট টু D AC মিড পইণ্ট টু E এটা লগ লগাই দিছো আমি ঠিক আছে এতিয়া মোক কৈছে কি এইটো যদি মিড পইণ্ট হয় এতিয়া যদি এই আমাক এইটো দিয়া আছে কিমান BC দিয়া আছে 6 সেন্টিমিটাৰ তেতিয়াহ'লে আমাক DE উলিয়াব দিছে আৰু এটা কনসেপ্ট কি দিয়া আছে DE টো কি হয় BC ৰ প্যাৰেলেল হয় তেতিয়াহ'লে আমি কি কৰিম যদি এনেকুৱা থাকে প্যাৰেলেল দিয়া থাকে তেতিয়াহ'লে সিম্পল কৰিব পাৰিবা এনেকুৱা দুটা কোৱেশ্চন থাকে মই দুটা কোৱেশ্চন লৈ আহিছো এটো প্ৰথম টাইপৰ কোৱেশ্চন যত তোমালোকৰ কৈছে অকল কৈ দিছে কি এই বাহুটো এই পইণ্ট কিটা এইগিটা বাহুৰ মিড পইণ্ট হয় আৰু এইডাল ৰেখা কি হয় সমান্তৰাল হয় যদি আমাক বেলেগ আৰু একো দিয়া নাথাকে সমান্তৰাল হয় তেতিয়াহ'লে মিড পইণ্ট থিওৰাম তেতিয়া আমি কি এপ্লাই কৰিম বাই মিড পইণ্ট থিওৰাম সিম্পল কি কৰিবা তোমালোকে একো কৰিব নালাগে চোৱা যদি এইটো বাহু আৰু এইটো কিবা যে অনুপাত দিলে হয় এনেকুৱা কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটো আছে যদি এইটো আৰু এইটো বাহুৰ মান কিবা অনুপাত দিলে হয় তেতিয়া আমি এটা বেলেগ ফৰ্মুলা এপ্লাই কৰিলো হয় কিন্তু অনুপাত দিয়া নাই সিম্পল কি কৰিবা এটা সদায় মন ৰাখিবা এই DE বাহুটো কি হ'ব এই DE বাহুটো এই বাহুটোৰ কি হ'ব আধা হ'ব হাফ অফ কি হ'ব BC হ'ব মন ৰাখিবা কেতিয়া এপ্লাই কৰিম এইটো ফৰ্মুলা যেতিয়া এই বাহুটো AD আৰু BD ৰ কোনো অনুপাত দিয়া নাথাকে কেতিয়াবা অনুপাত দিয়া থাকে সেইখিনি আমি পিছত কৰি আছো অনুপাত দিয়া নাথাকিলে সিম্পল তো এপ্লাই কৰিবা কি হ'ব DE ইকুৱেল কি হ'ব হাফ অফ BC কিমান 6 হাফ ইনটু 6 কিমান 3 সেন্টিমিটাৰ হয়নে তো DE কিমান হ'ব 6 সেন্টিমিটাৰ হ'ব হয়নে নহয় চোৱা এবাৰ ঠিক আছে কিমান হ'ব 3 সেন্টিমিটাৰ ওকে কোনটো হ'ব অপচন নাম্বাৰ বি টো কাৰেক্ট হ'ব বুজি পাইছা অকমান বস্তুবিলাক ভালকে হেৰি কৰিব লাগিব এতিয়া এইটো হাছিল কেনেকুৱা টাইপৰ কোৱেশ্চন যত তোমালোকৰ বাহুবিলাকৰ অনুপাত দিয়া নাছিল এতিয়া আমি নেক্সট কোৱেশ্চন লৈ আহিম যত তোমালোকৰ বাহুবিলাকৰ অনুপাত দিয়া থাকিব চাবাচোন কেনেকৈ কৰিম সো এইটো কোৱেশ্চন ইয়াত কি দিয়া আছে এটা ডায়াগ্ৰাম দিয়া আছে ডায়াগ্ৰামটো কৈছে যে কি এইটো বাহুৰ মান 6 সেন্টিমিটাৰ হয়নে আৰু এইটো 1 এইটো 3 অনুপাত মানে বাহুৰ মান দিয়া আছে তেতিয়া হলে আমি একে হ'ব তেতিয়া আমি কোনটো মিড পইণ্ট থিওৰাম এপ্লাই কৰিম গম পোৱা বা এবাৰ মিড পইণ্ট থিওৰাম এপ্লাই কৰিম বাই মিড পইণ্ট থিওৰাম তেতিয়া কি কৰিবা তোমালোকে এই বাহুটো xy এটো উলিয়াব দিছে xy ডিভাইডেড বাই BC ইকুৱেল কি হ'ব গম পোৱা নে AX ডিভাইডেড বাই AB মন ৰাখিবা কোন এটো ডিফাৰেন্স ঠিক আছে ইয়াত কি কৰিম ইয়াত আমি এইটো বাহু ইয়াত আমি এইটো বাহু আৰু এইটো বাহু অনুপাতটো এইটো আৰু এই গুটে বাহুৰ অনুপাতেৰে ডিভাইড কৰিম কেতিয়া যেতিয়া আমাক অনুপাত বা ভ্যালুটো দিয়া থাকিব এটা কৰি দিয়া সিম্পল কে xy আমি নাজানো
xy আমি নাজানো bc আমি কিমান পাইছিলো bc পাইছিলো 6 ax কিমান পাইছিলো 1 আৰু ab মানে কি হ'ব এখন মই লিখি দিছো ab ইকুৱেল কি হ'ব ab ইকুৱেল তোমালোক কি হ'ব ax plus xb হয়নে 1 plus 3 equal কিমান হ'ব 4 divided by 4 so simplify কৰিলে কি হ'ব cos multiply কৰি কেনে তেনে আমি লিখি ল'ব পাৰো xy equal কি হ'ব পাৰে 6 by 4 মানে cancel কৰিলে 1.5 ঠিক আছে কিমান কোনটো হ'ব 1.5 হ'ব কারেক্ট आंसर তা কোনোবা যদি আগৰ নিচিনা কৰিব যায় বলে এইটো বাহু এইটো আধা বুলি তেতিয়াবা ফুল হ'ব কাৰণ কিয় জানা আগৰবাৰ আমাক কৈ দিছিলে যে এই x পইণ্টটো আৰু y পইণ্টটো কি হয় এই পইণ্টটো আৰু এই পইণ্টটো তোমালোকৰ ab আৰু bc মিড পইণ্ট হয় এবাৰ কিন্তু মিড পইণ্ট বুলি কৈ দিয়া নাই এইটো বস্তু মন ৰাখিবা ঠিক আছে এবাৰ মিড পইণ্ট বুলি আমাক একো কৈ দিয়া নাই এক্সামত ওকে এই বস্তুটো মন ৰাখিবা মিড পইণ্ট দিলে আমি হেতু যদি আমি কৈ দিয়ে এইটা মিড পইণ্ট হয় বুলি তাৰে আমি এইটো বাহু ইয়াৰ আধা হয় বুলি কৈ দিব পাৰিম কিন্তু যদি মিড পইণ্ট বুলি কৈ নিদিয়ে তেতিয়ালে আমি এনেকৈ কৰিব লাগিব ওকে আশা কৰোঁ সকলোৱে ক্লিয়াৰ হৈছে কনসেপ্টখিনি নেক্সট চোৱা কি আছে in triangle abc and def angle f equal angle c angle b equal angle e and ab equal half of de then the two triangles so দুটা triangle কৈছে triangle কি কৈছে দুটা triangle দুটা কোণ সমান এইটো আৰু এইটো আৰু এইটো আৰু এইটো এই কোণকেইটা সমান আৰু কৈছে কি আমাক এটা বাহু অন্যটো ত্ৰিভুজৰ আনটো বাহুৰ আধা হয় মানে কি কৈছে ab ৰ মান যিমান হ'ব de ৰ মান তাৰ আধা হ'ব হাফ হ'ব হয়নে দি ইমান হাফ হ'ব তেতিয়ালে কোনটো কনসেপ্ট এপ্লাই হ'ব সো আমি অকমান আগত কৈছিলো যে কনগ্ৰুয়েন্ট হলে গুটেখিনি ইকুৱেল হ'ব লাগিব ইয়াত যদি এইটো কোনকেইটা ইকুৱেল আছে এই বাহুটো আৰু এই বাহুটো যদি ইকুৱেল হলে ab ইকুৱেল যদি আমি di লিখিলো হয় তেতিয়া আমি কনগ্ৰুয়েন্ট বা তোমালোকৰ সৰ্বসম বুলি ক'ব পাৰিলো হয় কিন্তু যেটো মই কৈছে ইকুৱেল নহয় কাৰণ চোৱা এটা বাহু যদি অন্যটা বাহুৰ আধা হয় এটো ইকুৱেল হ'ব পাৰিব নেকি মই কৈছে যে এইটো যদি ইমান হয় এইটো ইমান হ'ব এটা কেনেকৈ ইকুৱেল হ'ব হ'ব নোৱাৰে হয় নহয় এগুলো এটা আনটো কি অনুপাতত থাকিব পাৰে কিন্তু ইকুৱেল হ'ব নোৱাৰে সো দুটা এংগল সমান মানে সিমিলাৰ টু হ'বই আমি সকলো গম পাওঁ সিমিলাৰ হ'ব কিন্তু কি কৈছে যেটো এটা বাহু অন্যটা বাহুৰ দুগুণ বা আধা হয় বুলি কৈছে তেতিয়া হলে কি কৰিম হেতু কনগ্ৰুয়েন্ট হ'ব নোৱাৰে মানে সিমিলাৰ হ'ব কিন্তু কনগ্ৰুয়েন্ট নহব সো কোনটো হ'ব অপচন নম্বৰ বি টো শুদ্ধ হ'ব ত্ৰিভুজ কেইটা সিমিলাৰ হ'ব পাৰে কিন্তু হেতে কনগ্ৰুয়েন্ট বা সৰ্বসম নহয় মানে এটা আনটোৰ ইকুৱেল নহয় কিন্তু সমতুল্য হ'ব পাৰে যদি আমি যদি ab ইকুৱেল d লিখিলে হয় তেতিয়া আমি ক'ব পাৰিলো যে ত্ৰিভুজ কেইটা সৰ্বসম হ'ব কনসেপ্ট হ'ল এইটো ঠিক আছে ওকে নেক্সট কোৱেশ্চন কি দিছে de and are the respective points on sides of ab and ac of a triangle abc such that AD equal 2 cm, BD equal 3 cm, BC equal 7.5 cm, and DE parallel to BC. Then length of DE. Same আমি যে question number 7 কইলো 8 number question 7 number question একে হয় এরপর ডায়াগ্রাম ড্র কৰি দিয়ে না একে হ'ব কি ক'ব ইছে কোৱাচোন ট্ৰায়াঙ্গল কৈছে এটো D কৈছে এটো E কৈছে তো লগাই দিয়া A B C তারপর মই কৈছে কি এইটো এটো প্যারালাল এটো মই মিড পয়েন্ট বুলি কোৱা নাই মিড পয়েন্ট বুলি মই কৈ দিয়া নাই কিন্তু মন ৰাখিবা অকল অনলি পয়েন্ট বুলি কৈছে ঠিক আছে তারপর তোমালোক কি দিছে AD দিছে তোমালোকক 2 BD দিছে 3 BC দিছে 7.5 এইটো উলিয়াব দিছে এইটো উলিয়াবা হোমৱৰ্ক তোমালোকৰ কাৰণে একে কোৱেশ্চন আগৰ নিচিনা মই কৰিছো সেকেন্ড নাম্বাৰ ফৰ্মুলা এপ্লাই কৰিবা কাৰণ মিড পয়েন্ট বুলি ক'লে প্ৰথম ফৰ্মুলা এপ্লাই কৰিলো যেটা মোক এইটো পয়েন্ট আৰু এইটো পয়েন্ট মিড পয়েন্ট বুলি আমাক কৈ দিয়া নাই ঠিক আছে ওকে দেন next question sir কি দিছে O is the point on of intersection of two equal chords AB and CD such that OB equal to OD then triangles OAC and OBD are কৈছে কি দুটা ত্ৰিভুজ O এটা পইণ্ট হয় যেটো পইণ্টত এটা তোমালোকৰ বৃত্তৰ দুটা সমান কৰ্ড মানে কি জিয়া হয় জিয়াই কি কয় তোমালোকৰ ইন্টাৰসেক্ট কৰে মানে কাটাকাটি কৰে কাটাকাটি কৰাৰ ফলত কি হ'ব OB ইকুৱেল OD হয় তেলে OAC আৰু ODB দুটা ত্ৰিভুজ ভাগ হ'ব সেই ত্ৰিভুজ কেইটা কি হ'ব মোক সুধিছে চোৱাচোন মই ডায়াগ্ৰামত ড্ৰ কৰি দিম চাবাচোন এইটো তোমালোকৰ কি কৈছে আমাক
বৃত্ত বুলি কৈছে ইয়াত এনেকুৱা আমি জেয়া আঁকিলোঁ ইয়াত আমি এনেকুৱা এটা জেয়া আঁকিলোঁ ঠিক আছে এই পইণ্ট কাটাকাটি কৰিব এইটো কি বুলি কৈছে অ' বুলি কৈছে এইটো কি বুলি কৈছে এই পইণ্টৰ নাম দিছে অ' পইণ্ট বুলি কৈছে এইটো যদি আমি এ বি বুলি ধৰি লওঁ এইটো কি হ'ব কি চি ডি হ'ব ঠিক আছে লগাই দিয়াচোন লগাই দিলে কি হ'ব আমাক এতিয়া চোৱাচোন ভালকৈ এইখিনি লগাই দিলোঁ আমি লগাই ঠিক আছে এতিয়া আমাক কি কৈছে যে এই অ' পইণ্টটো কটাকটি কৰাৰ ফলত কি বুলি কৈছে অ' বি ইকুৱেল অ' ডি বুলি কৈছে অ' বি ইকুৱেল টু অ' ডি আমাক কি কৈছে অ' বি ইকুৱেল অ' ডি কৈছে চোৱা এটা বৃত্তত দুডাল জিয়া আঁকিলোঁ এটা এইটো বিন্দু কাটাকাটি কৰিছে এইটো কি হ'ব এইটো বৃত্তৰ মধ্যবিন্দু হ'ব কি হ'ব এইটো চেণ্টাৰ হ'ব কাৰণ চেণ্টাৰতে কাটাকাটি কৰিব চেণ্টাৰ ঠিক আছে কেন্দ্ৰ বুলি কোৱা হয় চ' ইয়াত যদি কাটাকাটি কৰে ডেট মিনছ মানে কি এয়া এইটো আৰু এইটো কি হ'ব ইয়াৰে ব্যাসাৰ্ধ হ'ব এইটা যদি ইকুৱেল হয় ডেট মিনছ কি হ'ব এইবিলাকৰ ইকুৱেল হ'বই নহয় কাৰণ কি হ'ব এটা বৃত্ত প্ৰত্যেকটো ব্যাসাৰ্ধ কি হয় ইকুৱেল হয় অ' এ ইকুৱেল অ' চি হয় নিশ্চয় হ'ব ঠিক আছে দুটা তোমাৰ কি পালোঁ বাহু সমান পালোঁ আৰু এটা মোক কথা কোৱাচোন এতিয়া আমাক কি ত্ৰিভুজৰ কথা কৈছে কোনটো ত্ৰিভুজ অ' এ চি আৰু অ' বি ডি অ' এ চি ত্ৰিভুজ আমি অ' এ চিত চালোঁ অ' এ চিত আমি কি ইকুৱেল পালোঁ অ' এ ইকুৱেল টু অ' চি এইটো এটা ত্ৰিভুজ হয় ইয়াৰ এইটো বাহু আৰু এইটো বাহু ইকুৱেল পালোঁ এতিয়া মোক তোমালোকে কোৱাচোন এটা ত্ৰিভুজৰ যদি দুটা বাহু ইকুৱেল হয় কি হ'ব এইটো কি হ'ব আইচ'চেলছ ট্ৰাইংগল সমদ্বিবাহু ট্ৰাইংগল ত্ৰিভুজ হয় নহয় সমদ্বিবাহু ত্ৰিভুজ আইচ'চেলছ ট্ৰাইংগল কাৰণ সমদ্বিবাহু ত্ৰিভুজৰ দুটা বাহু সমান হয় মানে এইটো ত্ৰিভুজ সমদ্বিবাহু একেদৰে যদি আমি অ' বি ডি চাওঁ ট্ৰাইংগল অ' বি ডি তাত আমি কি পাই আছোঁ অ' বি ইকুৱেল অ' ডিটো আমাক দিয়াই আছিলে প্ৰথমতে কুৱেশ্যনতে এইটো কি হ'ব আইচ'চেলছ হ'ব তো আইচ'চেলছ ট্ৰাইংগল হ'ব হয়নে দুটা ত্ৰিভুজ কি হ'ল সমদ্বিবাহু ত্ৰিভুজ হ'ল লগত আৰু আমি কিবা ইকুৱেল পাম নেকি চোৱাচোন এতিয়া মোক এটা বস্তু দেখাই তোমালোকক এনেকৈ যদি দুটা লাইনে কাটাকাটি কৰিলে এতিয়া গম পোৱা নে ভাৰ্টিকেলি অপ'জিট এংগল বিপৰীত কোণ এই কোণটো আৰু এই কোণটো কি হ'ব সমান হ'বনে এই কোণটো আৰু এই কোণটো কি হ'ব সমান হ'ব ডেট মিনছ কি হ'ব অ' এ চি এংগল এ অ' চি ইকুৱেল টু এংগল বি অ' ডি হয়নে আমি কি পালোঁ ত্ৰিভুজ দুটা সমান পালোঁ আৰু লগত কি পালোঁ ত্ৰিভুজ কেইটাৰ এটা কোণ সমান পালোঁ আমাক অপশ্যনত কি দিয়ে চাওঁচোন চ' কি হ'ল দুটা বাহু সমান পালোঁ হয়নে দুটা বাহু অনুপাতবিলাক সমান পালোঁ আৰু কিমান পালোঁ কি পালোঁ আমি তোমালোকৰ আইচ'চেলছ মানে সমদ্বিবাহু পালোঁ ঠিক আছে চ' কি হ'ব সমানো যদি হয় তোমালোকৰ বাহুকেইটা যদি অনুপাতটো আমি চোৱা আমি কি কৰিছিলোঁ আমি তোমালোকৰ বাহুকেইটা সমান বুলি কৈছোঁ এইটো ত্ৰিভুজৰ বাহু এই বাহু দুটা আৰু এইবাৰ সমান মানে ইয়াৰ অনুপাতটো সমান হ'ব হয়নে লগতে এটা কোণো সমান হ'ল ডেট মিন মানে কি হ'ল দুটা বাহুৰ যদি অনুপাতটো সমান হয় এটা কোণ সমান হয় কি হ'ব চিমিলাৰ হ'ব হয় নহয় সদৃশতা হ'ব ডেট মিনছ কি দুটা ত্ৰিভুজ কি হয় আইচ'চেলছ হয় সমদ্বিবাহু হয় আৰু লগতে কি হয় সদৃশ হয় সমদ্বিবাহু আৰু সদৃশ হ'ব ঠিক আছে সমতুল্য হ'ব বা সদৃশ হ'ব ঠিক আছে বুজি পাইছে সকলোৱে ক্লিয়াৰ নে অকণমান কুৱেশ্যন অকণমান ক্ৰিটিকেল কৰি দিছে ভালকৈ বুজি কৰিলে গম পাবা মই ডায়গ্ৰামটো ড্ৰ কৰিব পাৰিলে হ'ল অকণমান ডায়গ্ৰামটো চাই লোৱা গোটেইখিনি কনচেপ্ট ক্লিয়াৰ হৈ যাব ঠিক আছে এইবিলাক জামেট্ৰি এইবিলাকে কনচেপ্ট আহে অ'কে চ' তোমালোকৰ আজিৰ ক্লাছটো ইমানেই আছিলে আজি আমি 10টা কুৱেশ্যন ডিছকাছ কৰিলোঁ তোমালোকক মই এটা হোমৱৰ্ক ৰাখিছোঁ সকলোৱে কৰিবা কৰি এনচাৰটো কি আহিছে মোক কমেণ্ট বক্সত জনাবা আৰু বাকী গোটেইখিনি কুৱেশ্যন আকৌ এবাৰ ৰিভিজন কৰিবা যদি কিবা ডাউট ৰৈ গৈছে তেতিয়া মোক কমেণ্ট কৰি জনাবা ঠিক আছে চ' যদি ভিডিঅ'টো চাই ভাল পাইছা লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা লগৰবোৰক শ্বেয়াৰ কৰি দিবা ঠিক আছে আৰু যদি কিবা ডাউট আছে আমাক এটা কমেণ্ট কৰি জনাবা আৰু নেক্সট তোমালোকক কি টপিক লাগে মোক কমেণ্ট কৰি জনাবাচোন ঠিক আছে কেনেকুৱা টাইপৰ টপিক লাগে কি টাইপৰ কুৱেশ্যন লাগে চ' আজিৰ ক্লাছটো ইমানেই আছিলে শেষত সকলোকে ভিডিঅ' চাই ধন্যবাদ চ' কিপ ৱাচিং কিপ ছাপৰ্টিং আৰু বস্তুবিলাক পঢ়ি থকা কিবা ডাউট হ'লে আমাক কৈ থাকিবা থেংক ইউ এভৰিৱান